ইণ্ডিয়ান আৰ্মি লাষ্ট ডেট হ'ল 22/3/2024 অৰ্থাৎ 22 মাৰ্চ 2024 লাষ্ট ডেট ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ ভেকেঞ্চি হয় অগ্নিপথ স্কিম ইয়াৰ কাৰণে আপোনালোকে এপ্লাই অনলাইন কৰিব পাৰিব ইণ্ডিয়ান আৰ্মি ৰিক্ৰুটমেণ্ট 2024 নেম অফ পোষ্ট অগ্নিবীৰ জেনেৰেল ডিউটি টেকনিকেল ক্লাৰ্ক ষ্ট'ৰ কিপাৰ আৰু ট্ৰেডছমেনৰ ভেকেঞ্চি খালী হৈ আছে টোটেল পোষ্ট এতিয়ালৈকে আপডেট কৰা নাই নেম অফ স্কিম অগ্নিপথ স্কিম ডিউৰেশ্যন অফ ছাৰ্ভিচ 4 বছৰৰ কাৰণে এইটো সকলোৱে জানোৱে অগ্নিবীৰৰ যিখিনি ভেকেঞ্চি বা অগ্নিপথৰ যিখিনি ভেকেঞ্চি ওলাই আছে সেইটো 4 বছৰৰ কাৰণেহে কৰিব পাৰিব নেম অফ ডিপাৰ্টমেণ্ট ইণ্ডিয়ান আৰ্মি নেম অফ মিনিষ্ট্ৰী অফ ডিফেন্স ইণ্ডিয়া ডেট অফ লাঞ্চ অফ দ্য স্কিম 14 জুন 2022 লাঞ্চ কৰা হৈছিল এইটো স্কিম জব লোকেশ্যন অল ইণ্ডিয়া মোড অফ এপ্লিকেশ্যন অনলাইন কৰিব পাৰিব আপোনালোকে ইয়াৰ কাৰণে ৰিলেটেড আৰ্টিকল অগ্নিপথ ৰিক্ৰুটমেণ্ট ইলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ চাই লওক ইলিজিবিলিটি ক্ৰাইটেৰিয়া অফ ইণ্ডিয়ান আৰ্মি ৰিক্ৰুটমেণ্ট প্ৰথম পদটো যিটো ওলাই আছে অগ্নিবীৰৰ জেনেৰেল ডিউটিৰ তাৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে 10 পাছ 45% মাৰ্কছ লাগিব আৰু 33% থাকিব লাগিব প্ৰত্যেকটো ছাবজেক্টতে 33% মানে প্ৰত্যেকটো ছাবজেক্টতে থাকিব লাগিব আৰু টোটেল 45% আপোনালোকে পালেও ইয়াৰ কাৰণে এপ্লাই কৰিব পাৰিব মেট্ৰিকত ইয়াৰ কাৰণে এজ লিমিট বিচৰা হৈছে 17 বছৰ 6 মাহৰ পৰা 21 বছৰলৈকে এপ্লাই কৰিব পাৰিব আপোনালোকে নোট কেণ্ডিডেট উইথ ভেলিড লাইট মটৰ ভেহিকেল মানে LMV ড্ৰাইভিং লাইচেন্সখন আপোনালোকৰ থাকিব লাগিব তেতিয়া প্ৰেফাৰেঞ্চ দিয়া হ'ব ড্ৰাইভাৰৰ কাৰণে 2 নম্বৰ পদকেইটা ওলাইছে অগ্নিবীৰৰ টেকনিকেলৰ ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে 12 এক্সামিনেশ্যন পাছ অৰ্থাৎ 12 পাছ হাই ছেকেণ্ডেৰী পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব এই পদটোৰ কাৰণে ছায়েন্স চিষ্টেমৰ পৰা পাছ কৰা হ'ব লাগিব লগতে ফিজিক্স কেমেষ্ট্ৰি মেথছ আৰু ইংলিছ এইকেইটা ছাবজেক্ট থাকিব লাগিব আৰু মিনিমাম 50% মাৰ্কছ লৈ আপোনালোকে পাছ কৰা হ'ব লাগিব মানে মাৰ্কছটো আপোনালোকৰ 50% থাকিব লাগিব আৰু প্ৰত্যেকটো ছাবজেক্টতে 40% আপোনালোকে পাবই লাগিব আৰু ইয়াৰ কাৰণে এজ লিমিট বিচৰা হৈছে 17 বছৰ 6 মাহৰ পৰা 21 বছৰলৈকে এজ লিমিটটো একে বিচৰা হৈছে 3 নম্বৰ পদকেইটা অগ্নিবীৰ ক্লাৰ্ক ষ্ট'ৰ কিপাৰ টেকনিকেলৰ কাৰণে ওলাই আছে ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন 12 পাছে বিচৰা হৈছে লগত 60% মাৰ্কছ আপোনালোকৰ থাকিব লাগিব আৰু প্ৰত্যেকটো ছাবজেক্টতে 50% মাৰ্কছ আপোনালোকে পাব লাগিব ইচ ছাবজেক্ট ইংলিছ এণ্ড মেথছ একাউণ্টছ বুক কিপিং ইন ক্লাছ 12 ইন মেণ্ডেটৰী আপোনালোকে দেখিছে 60% মাৰ্কছ লাগিব টোটেল আৰু প্ৰত্যেকটো ছাবজেক্টতে 50% থাকিব লাগিব ইয়াৰ কাৰণে এজ লিমিট বিচৰা হৈছে এজ লিমিটটো একে বিচৰা হৈছে 17 বছৰ 6 মাহৰ পৰা 21 বছৰলৈকে 4 নম্বৰ পদকেইটা ওলাইছে অগ্নিবীৰ ট্ৰেডছমেনৰ 10 পাছৰ এইকেইটা এডুকেশ্যন কোৱালিফিকেশ্যন 10 পাছ বিচৰা হৈছে আৰু 33% মাৰ্কছ থাকিব লাগিব প্ৰত্যেকটো ছাবজেক্টতে ইয়াৰ কাৰণে এজ লিমিট বিচৰা হৈছে 17 বছৰ 6 মাহৰ পৰা 21 বছৰলৈকে একে বিচৰা হৈছে বয়সটো 5 নম্বৰ পদকেইটা অগ্নিবীৰ ট্ৰেডছমেন 8 পাছৰ কাৰণে বিচৰা হৈছে এডুকেশ্যন কোৱালিফিকেশ্যন 8 পাছ আৰু প্ৰত্যেকটো ছাবজেক্টতে 33% মাৰ্কছ থাকিব লাগিব অগ্নিবীৰ ট্ৰেডছমেনৰ যিকেইটা পদ ওলাইছে এইকেইটা 8 পাছৰ কাৰণে আপোনালোকক মই আকৌ এবাৰ কৈ দিছোঁ আপোনালোকে 8 পাছ কৰিলে আৰু প্ৰত্যেকটো ছাবজেক্টতে 33% আপোনালোকৰ থাকিলে মাৰ্কছ এপ্লাই কৰিব পাৰিব অগ্নিবীৰ ট্ৰেডছমেনৰ কাৰণে ইয়াৰ কাৰণে এজ লিমিট বিচৰা হৈছে একে এজ লিমিটটো একে 17 বছৰ 6 মাহৰ পৰা 21 বছৰৰ ভিতৰত হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব পে স্কেল অফ আৰ্মি অগ্নিবীৰ ভেকেঞ্চি প্ৰথম বছৰত কিমান দিয়া হ'ব চাই লওক 30,000 দিয়া হ'ব তাৰে হাতত দিয়া হ'ব 21,000 70% দিয়া হ'ব ছেকেণ্ড বছৰত 33,000 কৰা হ'ব অৰ্থাৎ 33,000 দিব কিন্তু হাতত দিব 70% 23,100 23,100 টকা দিয়া হ'ব এনেকৈ দিয়া হ'ব আৰু এক্সিট আফটাৰ 4 ইয়াৰ্ছ মানে 4 বছৰৰ পিছত যেতিয়া আপোনালোকে ৰিটায়াৰ হ'ব তেতিয়া বাকী পইচাটো আপোনালোকক দিয়া হ'ব 10 লাখ দেখিছে আপোনালোকে 10.04 লাখ আপোনালোকক দিয়া হ'ব ইণ্টাৰেষ্ট আৰু টোটেল 48 লাখ আপোনালোকক দিয়া হ'ব লাইফ ইঞ্চুৰেঞ্চ কভাৰ লাইফ ইঞ্চুৰেঞ্চ কৰা হ'ব 48 লাখ আপোনালোকে দেখিছে আৰু এপ্লাই কেনেকৈ কৰিব ইয়াৰ ষ্টাৰ্টিং ডেটটো হ'ল 13 ফেব্ৰুৱাৰী আৰু লাষ্ট ডেট হ'ল ছাবমিট কৰা 22 মাৰ্চ 2024 ডেট অফ অনলাইন এক্সাম হ'ব 22 এপ্ৰিলত আৰু ডেট অফ ৰিকুৱাৰমেণ্ট ৰেলী সেইটো আপডেট এতিয়ালৈকে দিয়া নাই আৰু ইয়াৰ কাৰণে এপ্লাই কৰিবলৈ হ'লে আপোনালোকে ডিছক্ৰিপশ্যনলৈ আহিব ভিডিঅ' ডিছক্ৰিপশ্যনৰ লিংক পাই যাব তাৰ পৰা আপোনালোকে এপ্লাই কৰিব আপাৰ আছামৰ কাৰণে এতিয়ালৈকে কোনো অফিচিয়েল নটিফিকেশ্যন অহা নাই বা লৱাৰ আছামৰ কাৰণেও অহা নাই অফিচিয়েল নটিফিকেশ্যন অকল চেণ্ট্ৰেল আছাম চেণ্ট্ৰেলৰহে আহি আছে চেণ্ট্ৰেলৰ আহিছে কিন্তু কোনো লৱাৰ আছাম বা আপাৰ আছাম বা চাউথ আছামৰ কাৰণে অহা নাই অফিচিয়েল ৱেবছাইট আপোনালোকে ভিজিট কৰিব সকলোখিনি আপোনালোকে ভালকৈ চাই ল'ব যিসকলে এপ্লাই কৰিব বিচাৰে কিন্তু আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব
অনলাইন এপ্লাইটো দিয়া আছে ইয়াত লিংক কিন্তু কোনো এতিয়া অফিচিয়েল নটিফিকেশ্যন অহা নাই আপাৰ আছামৰ কাৰণে বা লোৱাৰ আছামৰ কাৰণে আৰু বাকীখিনি হাইট চাইড এইবিলাক আপোনালোকে চাই ল'ব এইবিলাক জানেই আপোনালোকে অগ্নিবীৰ জেনেৰেল ডিউটিৰ কাৰণে কিমান লাগিব 160 সেন্টিমিটাৰ এইবিলাক আপোনালোকে চাই ল'ব ৱেইট টু চেষ্টটো চাই ল'ব এইবিলাক আপোনালোকে পাৰিবই সিলেকশ্যন প্ৰচেছো ইয়াত দিয়া আছে কেনেকুৱা ধৰণত হ'ব আপোনালোকে চাই ল'ব মই গোটেইটো কৈ নিদিওঁ গোটেইখিনি কৰিলে ভিডিঅ'টো দীঘলীয়া হৈ যাব আপোনালোকে কমেণ্ট কৰিব যদি কিবা বুজি নাপায় মই তেতিয়া আপোনালোকক ভালকৈ বুজাই দিম আৰু আপোনালোকে নিশ্চয় বুজি পাব নেম অফ এক্সাম আপোনালোকে দেখিছে কমন এন্ট্ৰেন্স এক্সাম এটা হ'ব যেটো 22 এপ্ৰিলত অনুষ্ঠিত হ'ব 2024 মোড অফ এক্সাম অনলাইন কম্পিউটাৰ বেস টেষ্ট অনলাইন কম্পিউটাৰ বেস টেষ্ট এটা হ'ব টাইপ অফ কোৱেশ্চন মাল্টিপল চইচ কোৱেশ্চন আহিব এমসিকিউ আৰু 50টা কোৱেশ্চনছ আহিব বা 100টা কোৱেশ্চনছ আহিব পাৰে 50টা বা 100টা কোৱেশ্চন আহিব আৰু আপোনালোকে বাকিখিনি চাই ল'ব এইখিনি মই গোটেইখিনি কৈ নিদিওঁ ভিডিঅ'টো দীঘলীয়া হৈ যাব গোটেইখিনি কৈ দিবলগীয়া হ'লে ভিডিঅ'টো আজি ইমানেই আছিলে যদি আপোনালোকে চাই ভাল পালে লাইক এটা কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায় ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব আৰু কিবা সুধিবলগীয়া থাকিলে কমেণ্ট কৰি জনাব নিশ্চয় ভিডিঅ'টো লাইক কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ ধন্যবাদ জয় আই অসম